সবিনয় নিবেদন। অহা অমুক মাহৰ অমুক তাৰিখ তমুকৰ বিয়া উপলক্ষে পহুকক নিমন্ত্ৰণ দি মই পালোঁ এই ঠাইখিনি। সোঁফালে পাহাৰ, বাওঁফালে নদী, ঠাইখিনিৰ নাম কুলহাটী। ৰাস্তাৰ কাষে কাষে এয়া ফুলৰ খেতি, বৰ ধুনীয়া নেচাৰেল পৰিৱেশ। ইয়াৰ পৰা বহুত মানুহে মহানগৰত ফুল বিক্ৰী কৰে, এয়া তেওঁলোকৰ জীৱিকা। আগতে বোলে এই ৰাস্তাটোত বাঘ ওলাইছিল, আজি আকৌ ময়ে ওলাই দিলোঁ আৰু ফুল ছিঙিলোঁ। এতিয়া মোৰ পিঠি আৰু ফুলৰ মালিকৰ লাঠি হোৱাৰ আগতে চিধাই গ'লোঁ বস্ত্ৰনগৰী শুৱালকুছি। অসমীয়া সমাজত বিয়া এখন পাতিলে কাপোৰৰ মহিমা অপাৰ। সেই চব মহিমা বুজ ল'বলৈ মই সোমালোঁ মহিমা চিল্ক হাউচত। ইয়াত কি উপলব্ধ চোৱাৰ আগতে জীৱনত প্ৰথমবাৰ শাল বৈ চালোঁ। এতিয়া শাল বোৱাই যায় নে ঘনাই ঘনাই সূতাই ছিঙা যায় সেয়াই টেষ্টিং কৰি চালোঁ। কাৰণ ইয়াত উপলব্ধ সকলো কাপোৰ পিয়ৰ হয় নে নহয় লেবৰেটৰীত টেষ্টিং কৰিহে গ্ৰাহকক দিয়া হয়। আৰু এটা কথা ৰাইজ, শুৱালকুছি হস্পিটেল ৰোডত থকা মহিমা চিল্ক হাউচত মোৰ কথা ক'লে মানে হিঙুজ ব্লগৰ কথা ক'লে একাপ স্পেচিয়েল চাহৰ লগতে স্পেচিয়েল ডিছকাউণ্টটো পাই যাব। লগতে ইয়াত সকলো যোৰা কাপোৰ আপুনি হ'লচেল ৰেটত পাই যাব। এতিয়া দেৰি কিহৰ?